Hello students, I am Nazrul Islam from MC Milon High School under Pub Nolbari Education Block. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি প্ৰিপজিশ্যন সম্পৰ্কে কিছু কথা আলোচনা কৰিম। তোমালোকে জানা যে প্ৰিপজিশ্যনবোৰ হ'ল সংযোগ সাধনকাৰী শব্দ, ব্ৰিজ ৱৰ্ড বুলি ক'ব পাৰোঁ। প্ৰিপজিশ্যন শব্দটোৰ দুটা অংশ, প্ৰি and position. Pre means prior, before, and position means place. গতিকে নাউন বা প্ৰনাউনৰ আগত বহুৱাই এই প্ৰিপজিশ্যনবোৰক নাউন বা প্ৰনাউনৰ আগত বহুৱাই এইবোৰৰ লগত বাক্যৰ আনবোৰ শব্দৰ সম্পৰ্ক দেখুওৱা হয়। বাক্যৰ আনবোৰ শব্দৰ সৈতে এইবিলাকৰ কি সম্পৰ্ক সেইটো দেখুওৱা হয়। এই যে সম্পৰ্ক, এই সম্পৰ্ক অৰ্থৰ পিনৰ পৰা চালে নানা ধৰণৰ হ'ব পাৰে। তাৰ ভিতৰত সময়, স্থান আৰু দিশ, টাইম, প্লেচ এণ্ড ডিৰেকশ্যন, এই তিনিটা সম্পৰ্কই প্ৰধান। সময় বুজোৱা প্ৰিপজিশ্যন বহুত আছে। চিম্পল প্ৰিপজিশ্যনবিলাকৰ ভিতৰত সময় বুজোৱা প্ৰিপজিশ্যনবোৰ এনেধৰণৰ এট, অন, in, before, after, since, till, until, during ইত্যাদি। আজি আমি মাত্ৰ তিনিটা প্ৰিপজিশ্যন এট, ইন আৰু অন, এই তিনিটাৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিম সময় বুজোৱা প্ৰসংগত। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আহাচোন আমি পাঠ্যত প্ৰৱেশ কৰোঁ। Now look at the board. Look at the top of the board. Here I have written at, in and on, prepositions of time. এতিয়া প্ৰথমে আমি at এই প্ৰিপজিশ্যনটোৰ ব্যৱহাৰ সম্পৰ্কে অকণমান আলোচনা কৰোঁ। At is used to indicate specific time. Specific time means point of time, নিৰ্দিষ্ট সময়। কোনো নিৰ্দিষ্ট সময় বুজাবলৈ আমি ইয়াত ব্যৱহাৰ কৰোঁ। এক্সাম্পলছখিনি চোৱাচোন। She gets up at 5 o'clock in the morning. The meeting started at 4:30 p.m. We arrived home at midnight. এই তিনিওটা এক্সাম্পলত স্পেচিফিক টাইম বুজোৱা হৈছে। 5 বজা, 4:30, মিডনাইটটো স্পেচিফিক টাইম, কাৰণ মিডনাইট হ'ব লাগিলে 12 বাজিব লাগিব। স্পেচিফিক টাইম। এই প্ৰসংগত আৰু এটা কথা মনত ৰাখা, এই যে অ'ক্লক লিখিছোঁ, অ'ক্লক লিখিব লাগিলে সময়টো অখণ্ড সময় হ'ব লাগে, লগত মিনিট থাকিব নালাগে। মিনিট থাকিলে আমি অ'ক্লক লিখিব নোৱাৰোঁ। তেতিয়া এই ধৰণে লিখিব লাগিব, 4:30 p.m. যে লিখিছোঁ, PM, AM যিটো সময় চলি থাকে, যদি মিনিট থাকে লগত আমি সেই ধৰণে লিখিব লাগিব, অ'ক্লক লিখিব নোৱাৰোঁ। তাৰপিছত আহা দিনটোৰ কেইটামান সময়, যেনে ডাস্ক, ডন, মিড ডে, মিডনাইটটোতো আগতে ক'লোৱেই, এইবিলাকৰ আগতো এড বহিব, কাৰণ এইবিলাক স্পেচিফিক টাইম, খুব চুটি সময়। ডন মানে প্ৰভাত, দোকমোকালি, সূৰ্য উঠাৰ আগৰ সময়খিনি। ঠিক তেনেকৈ ডাস্ক, সূৰ্য ডুব যোৱাৰ লগে লগে গধূলি বুলি যে কওঁ আমি, ডাস্ক, খুব শ্বৰ্ট টাইম, সেইকাৰণে এইবিলাকত এড হ'ব। মিড ডে, মিডনাইট, এড হ'ব। এটৰ আৰু এটা ব্যৱহাৰ হ'ল, এট অলছ' ইণ্ডিকেটছ হলিডে পিৰিয়ড। এটা পিৰিয়ড, এটা দীঘলীয়া সময় বুজাবলৈ আমি ইয়াত ব্যৱহাৰ কৰোঁ। ইয়াত এক্সাম্পলখিনি চোৱাচোন। I will be staying there at Christmas. মই খ্ৰীষ্টমাছৰ সময়ত তাত থাকিম। ইয়াত খ্ৰীষ্টমাছ দিনটোৰ কথা কোৱা হোৱা নাই, গোটেই উৎসৱকালীন সময়ছোৱাৰ কথা কোৱা হৈছে। গোটেইখিনি সময় ধৰি মই তাত থাকিম, সেইকাৰণে এট খ্ৰীষ্টমাছ। ঠিক তেনেকৈ where will you be at দুৰ্গা পূজা? দুৰ্গা পূজাত তুমি ক'ত থাকিবা? এণ্টায়াৰ পিৰিয়ডটো মিন কৰা হৈছে, গতিকে এট হৈছে। এইবাৰ
আমি আহিম ইনৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিম এবাৰ ইন ইজ ইউজ টু ইণ্ডিকেট পিৰিয়ড অফ টাইম পিৰিয়ড অফ টাইম মানে হ'ল ব্যাপক সময় বিস্তৃত সময় দীঘলীয়া সময় আচলতে ইনৰ ব্যৱহাৰ এততকৈ ভালেখিনি বেছি প্ৰসংগত ইন ব্যৱহাৰ কৰা হয় এতিয়া আমি এক্সাম্পলছখিনি চাই লওঁ এক্সাম্পলখিনি চাই লোৱাচোন এতিয়া ইন ইজ ইউজড উইথ মান্থছ মাহ বুজাবলৈ বছৰ বুজাবলৈ চেঞ্চুৰী বুজাবলৈ ছিজন বুজাবলৈ উইক বুজাবলৈ ডিকেড বুজাবলৈ অৰ্থাৎ যিকোনো এটা দীঘলীয়া পিৰিয়ড বুজাবলৈ আমি ইন ব্যৱহাৰ কৰিম তো প্ৰথম লিখিছোঁ মান্থছ হাৰ বাৰ্থডে ইজ ইন জানুৱাৰী তাইৰ জন্মদিন জানুৱাৰীত দিনটোৰ কথা কোৱা হোৱা নাই ইয়াত মাহটোৰ কথা কোৱা হৈছে জানুৱাৰীৰ কোনোবা এটা দিনত ইয়াত মাহটোৰ নামহে উল্লেখ কৰা হৈছে সেইকাৰণে ইন ঠিক তেনেকৈ দে কেম হিয়াৰ ইন ডিচেম্বৰ তেওঁলোক ডিচেম্বৰত ইয়ালৈ আহিছিল ইয়াত মাহটোক ইণ্ডিকেট কৰা হৈছে সেইকাৰণে ইন ঠিক তেনেকৈ ইয়াৰ্ছ উইথ ইয়াৰ্ছ ইন হ'ব আৰু বেছি দীঘলীয়া সময় ইণ্ডিয়া বিকেম ইণ্ডিপেণ্ডেণ্ট ইন 1947 1947 চনত ভাৰতবৰ্ষ স্বাধীন হৈছিল বছৰটোক মিন কৰা হৈছে হি ৱাজ বৰ্ণ ইন 2005 2005 চনত তেওঁৰ জন্ম হৈছিল এইটো ঠিক তেনেকৈ চেঞ্চুৰী 100 বছৰীয়া সময় কালক আমি চেঞ্চুৰী বুলি কওঁ 100 বছৰীয়া সময় উই আৰ লিভিং ইন দ্য 21st চেঞ্চুৰী আমি একবিংশ শতিকাত জীয়াই আছোঁ বা একবিংশ শতিকাত আছোঁ দ্য বিল্ডিং ৱাজ বিল্ড ইন দ্য 18th চেঞ্চুৰী বিল্ডিংটো 18 শতিকাত নিৰ্মাণ কৰা হৈছিল এই ক্ষেত্ৰতো এটা কথা মন কৰিবলগীয়া যে ইয়াত অৰ্ডিনেল ডিটাৰমিনাৰ্ছ আহিব 21 চেঞ্চুৰী নহয় 21st চেঞ্চুৰী 18th চেঞ্চুৰী নহয় 18th চেঞ্চুৰী 21st 22nd 23rd এনেকুৱা অৰ্ডিনেল ডিটাৰমিনাৰ্ছ ব্যৱহাৰ হয় ইয়াত ঠিক তেনেকৈ ছিজন ঋতু এইটো দীঘলীয়া সময় ফ্লাৱাৰ ব্লুমছ ইন স্প্ৰিং বসন্তকালত ফুল ফুলে ইট ৰেইনছ ইন ছামাৰ গ্ৰীষ্মকালত বৰষুণ হয় ছিজন দীঘলীয়া সময় ঠিক তেনেকৈ ডিকেড ইন এ ডিকেড 10 বছৰীয়া সময় চোৱাক ডিকেড বুলি কওঁ ইন এ উইক 7 দিনীয়া সময়টোক উইক কওঁ আমি এইবিলাকত ইন হ'ব এনেকৈ দীঘলীয়া সময় বুজোৱা সকলোবোৰ ক্ষেত্ৰতে আমি ইন ব্যৱহাৰ কৰোঁ ইনৰ আৰু এটা ব্যৱহাৰ আছে ইন অলছ' ৰেফাৰ্ছ টু এ পইণ্ট অফ টাইম ইন দ্য ফিউচাৰ ভৱিষ্যতৰ কিবা এটা পইণ্ট অফ টাইম বুজাবলৈ ভৱিষ্যতৰ কোনো এটা সময়ৰ উল্লেখ কৰিবলৈকো আমি ইন ব্যৱহাৰ কৰোঁ এক্সাম্পল চোৱাচোন দ্য প্লে ষ্টাৰ্টছ ইন 10 মিনিটছ নাটকখন 10 মিনিটৰ ভিতৰত আৰম্ভ হ'ব দ্য ৱৰ্ক উইল বি ফিনিছড ইন 2 days কামটো 2 দিনত শেষ হ'ব ইন 2 days ইন এ কাপল অফ ডেইজ 2 দিনত শেষ হ'ব এনেকুৱা যদি সময় বুজাওঁ আমি ভৱিষ্যতৰ তেতিয়া ইন হ'ব এতিয়া ইনৰ আন এটা ব্যৱহাৰ সম্পৰ্কে আমি আলোচনা কৰোঁ ইন ইজ ইউজড উইথ পাৰ্টছ অফ দ্য ডে দিনটোৰ বিভিন্ন অংশ বুজাবলৈ বিভিন্ন অংশ বুলি কওঁতে যিখিনি দীঘলীয়া অংশ পিৰিয়ড অফ টাইম বুজোৱা যিখিনি কালাংশ সেইখিনিতো আমি ইন ব্যৱহাৰ কৰোঁ চোৱাচোন ইন দ্য মৰ্ণিং ইন দি ইভিনিং ইন দি আফটাৰনুন আই টেক এ ৱাক ইন দ্য মৰ্ণিং মই ৰাতিপুৱা খোজকাঢ়োঁ ইন দি ইভিনিং উই ৱাটছ টিভি ইন দি ইভিনিং এই ক্ষেত্ৰত আৰু এটা মন কৰিবলগীয়া কথা চোৱাচোন মই ইন দ্য মৰ্ণিং বুলি কৈছোঁ আৰু ইন দি ইভিনিং বুলি কৈছোঁ কথাটো হ'ল যেতিয়া আমি ডেফিনিট আৰ্টিকেলটো ভাৱেল চাউণ্ডিং ৱৰ্ডৰ আগত বহুৱাওঁ তেতিয়া আমি ডি বুলি উচ্চাৰণ কৰিব লাগে ডি বুলি পঢ়িব লাগে আকৌ কনচনেণ্ট চাউণ্ডিং ৱৰ্ডৰ লগত যদি ব্যৱহৃত হয় তেতিয়া ড বুলি পঢ়িব লাগে সেইবাবে ইন দ্য মৰ্ণিং আৰু ইন দি ইভিনিং ইন দি আফটাৰনুন এনেকুৱা উই প্লে ইন দি আফটাৰনুন
কিন্তু ৰাতিৰ ক্ষেত্ৰত at night I take a glass of milk at night এই প্ৰসংগতে আৰু দুটা টাইম এক্সপ্ৰেছন সম্পৰ্কে আমি আলোচনা কৰিব খুজিছোঁ সেই দুটা হ'ল এট দ্য উইকেণ্ড আৰু অন দ্য উইকেণ্ড দুটাৰে অৰ্থ একেই সপ্তাহান্তিক সপ্তাহৰ শেষৰ দিনটোৰ কথা বুজায় সপ্তাহান্তিক এট দ্য উইকেণ্ড অন দ্য উইকেণ্ড এই দুটা এক্সপ্ৰেছনেই শুদ্ধ অন ক'লেও শুদ্ধ এট ক'লেও শুদ্ধ পাৰ্থক্যটো হ'ল এট দ্য উইকেণ্ড বুলি ক'লে সেইটো হ'ব ব্ৰিটিছ টাইপ ইংলিছ আৰু অন দ্য উইকেণ্ড বুলি ক'লে সেইটো হ'ব আমেৰিকান টাইপ ইংলিছ অৱশ্যে ইন আৱাৰ কাণ্ট্ৰি ইন ইণ্ডিয়া উই ফ'ল' দ্য ব্ৰিটিছ টাইপ ইংলিছ এতিয়া আমি আহোঁ আন কেইটামান শব্দলৈ শব্দকেইটা হ'ল লাষ্ট নেক্সট এভৰি এণ্ড দিছ এইকেইটা শব্দৰ লগত কোনো প্ৰিপজিশ্যন নবহে No preposition is necessary with last, next, every, and this. Example can you show? He came here last night. যোৱা নিশা তেওঁ ইয়ালৈ আহিছিল in last night at last night একো নালাগে লিখিলে ভুল হ'ব next I shall meet you next week মই আপোনাক অহা সপ্তাহত লগ ধৰিম every He goes to the river bank every morning. তেওঁ সদায় ৰাতিপুৱা নৈৰ পাৰলৈ যায় একো নালাগে ঠিক তেনেকৈ this he came here this morning আজি ৰাতিপুৱা তেওঁ ইয়ালৈ আহিছিল no preposition is necessary এতিয়া আমি আহিছোঁ on prepositionটোলৈ on is used to indicate specific day নিৰ্দিষ্ট এটা দিন বুজাবলৈ আমি on ব্যৱহাৰ কৰোঁ examples he will come here on Wednesday we go to cinema on Sundays is a Wednesday Sundays এইবিলাক স্পেচিফিক ডে সেইকাৰণে ইয়াৰ আগত on বহিছে এই ক্ষেত্ৰত আৰু এটা মনত ৰাখিবলগীয়া কথা হ'ল আমি যেতিয়া বাৰৰ নাম লিখোঁ বা মাহৰ নাম লিখোঁ তেতিয়া কেপিটেল লেটাৰেৰে লিখিব লাগে Wednesday বা Sunday should be written with a capital letter আৰু এটা কথা Wednesday এই শব্দটোক Wednesday বুলি নপঢ়িবা it should be pronounced Wednesday অনৰ আন এটা ব্যৱহাৰ হ'ল it is used with dates তাৰিখৰ লগতো এইটো ব্যৱহাৰ হয় example চাবা My birthday is on January 15th. মোৰ জন্মদিন জানুৱাৰীৰ 15 তাৰিখ মন কৰা ইয়াতো অৰ্ডিনেল ডিটাৰমিনান্টছ ব্যৱহাৰ হৈছে 15th She gave me a gift on Christmas Day. তাই মোক খ্ৰীষ্টমাছ ডেত এটা উপহাৰ দিছিল এটা গিফ্ট দিছিল এই ক্ষেত্ৰত চোৱাচোন আমি খ্ৰীষ্টমাছ শব্দটো এবাৰ এট ব্যৱহাৰ কৰি লিখিছোঁ তেতিয়া প্ৰসংগটো বেলেগ আছিল সেই ক্ষেত্ৰত আমি গোটেই খ্ৰীষ্টমাছ পিৰিয়ডটোক বুজাইছিলোঁ ইয়াত কিন্তু নিৰ্দিষ্ট দিনটোক বুজাইছোঁ সেইকাৰণে অন হৈছে ইয়াত আৰু এটা স্পেচিফিক ডে কাৰণ খ্ৰীষ্টমাছ ডে এটা নিৰ্দিষ্ট তাৰিখত হয় সেইকাৰণে ইয়াত অন হৈছে ষ্টুডেণ্টছ আজিলৈ ইমানখিনি আলোচনা কৰিলোঁ আমি আচলতে প্ৰিপজিশ্যন চেপ্টাৰটো বহুখিনি দীঘলীয়া এই সম্পৰ্কে বহু কথাই আলোচনা কৰিব লগা আছে আজি তোমালোকক কেৱল এট ইন আৰু অন সম্পৰ্কে ক'লোঁ ইয়াৰ পিছৰ ক্লাছবোৰত আশা ৰাখিছোঁ ইয়াৰ পিছৰ ক্লাছবোৰত আমি বিস্তৃতভাৱে বিভিন্ন প্ৰসংগ আলোচনা কৰিম প্ৰিপজিশ্যন সম্পৰ্কে আলোচনা কৰিম আজি শ্ৰেণীত আটাই যোগদান কৰাৰ বাবে মই আন্তৰিক ধন্যবাদ জনাইছোঁ ভালকৈ পঢ়া শুনা কৰিবা আমাৰ বিভিন্ন শিক্ষাগুৰুৱে সুন্দৰ ক্লাছ উপহাৰ দি আছে তোমালোকক মই আশা ৰাখিম ক্লাছবোৰ ভালকৈ চাবা মনোযোগ সহকাৰে চাবা প্ৰয়োজনীয় অংশ নোট কৰি ল'বা আটাইলৈ শুভেচ্ছা থাকিল ধন্যবাদ